কলৈনো গ'লগে ছোৱালীজনী চোতাল ঘৰ হাৰিবলৈ আছে কিবা এটা কৰিবলৈ ক'লে এজনীয়ে নুশুনে দেই ইফালে যাব এতিয়া বা কাৰ ঘৰলৈ গ'লগে নাই নহয় ইমান বিচাৰি ফুৰিছোঁ দুপৰীয়া ভাত খাবলৈও নাহিলে কেনেবাকৈ আকৌ পৰীক্ষা ভয়ত ক'বলৈ গ'লগে নি এইজনী যিহে মৰখক তাল নোৱাৰে বেলেগৰ ঘৰত গৈ পিনি কিস্তিব নোৱাৰে নাই যোৱা ক'লৈ গ'ল বাৰু মালতী ঘৰলৈকে গ'ল নেকি বিচাৰি যাওঁচোন নহ'লে ইমান দেৰি ওলালিহেঁতেন নহয় বাৰীয়ে চাৰিয়ে নাই থকা হ'লে দেখিলোহেঁতেন নহয় বিচাৰিহে যাওঁ এজনীক ইমান বেয়া হ'ল মোৰ পৰীক্ষা শেষ হোৱাৰ পিছতহে গম পাইছোঁ কি যে হ'ব মোক মানে মায়ে গম পালে মোক পিটিবই পিঠি একেবাৰে ফালি চিৰাচিৰি কৰি দিব এতিয়া ঘৰত ক'বলৈও ভয় লাগিছে নহয় পৰীক্ষা বেয়া হ'ল বুলি মায়েচোন সদায় মোক বকিয়ে থাকে কি পৰীক্ষা দিছ ভালকৈ কেলে নপঢ় পৰীক্ষা ফেইল কৰিলেতো পিঠি ফালিম সঁচাকৈ মায়ে মোক গম পালে কি পিঠি ফালিব মায়ে চাগে মোক মাৰিয়ে পেলাব দেউতাও কম নহয় মা ফালেহে মাত মাতে মই যদি সঁচাকৈ ফেইল কৰোঁ কেনেকৈ মুখখন উলিয়াম বাৰু ল'ৰা ছোৱালীবোৰক বৰকৈ গালি পাৰিব নালাগে দেই অকণ মৰমে বুজাব লাগে ৰাতিপুৱা ঠেংখিনিকে ক'লোঁ নহয় সেইকাৰণে তাই সিহঁতৰ ঘৰলৈ গুচি আহিলে চাগে বেয়া পায় নহয় মনতে আৰু মাকজনীয়ে তেনেকৈ ক'লে অ' মালতী ঐ মালতী লগৰ ল'ৰা ছোৱালীবোৰ যদি চব ভালকৈ পাছ কৰি যায় চবেই যদি ভাল স্কুলত কলেজত পঢ়েগৈ কি হ'ব মই যদি ফেইল কৰি ঘৰত থাকিবলগীয়া হয় ওচৰ পাজৰ খুৰীহঁতে বৰমাহঁতে অকল দাঁত চেলাই হাঁহিবহে ফেইল কৰিলে বুলি লগৰ এজনীলৈকে ফোন কৰি চাওঁচোন মোৰে বেয়া হৈছে নে তাইৰো বেয়া হৈছে হেল্ল' ঐ কি কৰিছ অ' মালতী তই আহিলি আমাৰ আই মানুহে কি কৰি আছে সিহঁত তহঁতৰ ঘৰত অথনিৰ পৰা বিচাৰি ফুৰিছোঁ দুপৰীয়া ভাত খাবলৈও নগ'ল তহঁতৰ ঘৰত চাগে কিবা আছিলে মুখখন বৰ লুতুৰা নহয় মাছ মাংস পালে ৰৈ দিয়ে তাই ভাত খাবলৈ কি কৰি আছে মাইক দে গোটেই কামখন পৰি আছে গম পোৱা নাই মই ক'লে কিমান কৰিম বাৰু আইও ক'ত আহিছে নাই অহা নহয় আমাৰ ঘৰলে কিমান দিনৰ অহাই নে তোৰ জীয়াৰে এনেই কৈছ কিবা কৰি আছে চাগে হয় নে কিমান দিন নাই অহা বোলে ইমান ওচৰতে তাই আৰু কিমান দিন নহাকে আছে গোটেইখন ইয়াতে ঘূৰি ফুৰে মই পিছফালে মন চন মাৰি ৰৈ আছোঁ কি কেলে পৰীক্ষা বেয়া হ'ল নহয় গম পাইছ নাই তোকচোন মই সেইদিনাখনো কৈছিলোঁ ন পৰীক্ষা বেয়া হৈছে ইমান টানকৈ প্ৰশ্নবোৰ কেলে দিয়ে ক'ৰ পৰা দিছে এই প্ৰশ্নবোৰ কি কিতাপৰ পৰা দিছে কোনটো চেপ্টাৰৰ পৰা দিছে মই যে ধৰিব নোৱাৰিলোঁ অৱশ্যে মই গোটেইবোৰ চেপ্টাৰ পঢ়াও নাছিলোঁ গম পাওঁ নাই সঁচাকে নাই অহা দেই মই আকৌ ধেমালি কৰা নাই সঁচাকে নাই অহা সঁচাকে নাই অহা নি মই আকৌ বিচাৰি ফুৰিছোঁ ৰাতিপুৱা গালি পাৰিলোঁ তাইক এতিয়া চাগে ভিতৰতে সোমাই আছিলে যদিও মই ভালকৈ নাচালোঁ ক'ত গ'ল জানো বিচাৰোঁগৈ ব'ল আমাৰ ঘৰলৈ যাওঁ যদি যাওঁ ময়ো যাওঁ গৈ চাইহে আহোঁ কি জানো আকৌ পলালে নেকি লৰালে মাকজনী আকৌ বৰ ষ্ট্ৰিক্ট নহয় জীয়েকৰ আকৌ পৰীক্ষা বেয়া হ'ল নহয় ভয়তে পলালে চাগে আহ ইমান দেৰি লাগে নে দৰ্জাখন মাৰোঁতে ক'তনো গ'ল এজনী দেখিছেনে নাই ঘৰত কাৰ ঘৰলৈ গ'ল মানে ক'ত বিচাৰি ফুৰিমগৈ বাৰু ৰচোন তই যে একেবাৰে ধপধপাই মৰদি আছে চাগে পাছফালে তহঁতৰ বাৰীখন বহুত ডাঙৰ নহয় মোৰ এতিয়া ভয় লাগিছে নহয় গম পোৱা নাই ৰিজাল্ট দিয়া সময়ত বাৰু মই ক'ত থাকিমগৈ কাৰ ঘৰলৈ যাওঁ বাৰু আৰু ক'ৰবাত যাবও নোৱাৰি চব মানুহবিলাকে পৰীক্ষা কেনেকুৱা হ'ল বুলি সোধে ক'ত গ'লগৈ বাৰু এজনী চিন্তাহে লাগিছে ৰাতিপুৱা আকৌ বৰকৈ গালি পাৰিলোঁ নহয় এই কি গম পাব নকওঁ এতিয়া মনৰ কথাটো কেনেবাকৈ যদি ল'ৰা ছোৱালী ভাল পাই আছিল সেই নাই নাপায় কথা চথা পতা দেখিলোহেঁতেন নহয় ঐ কিনো চিন্তা কৰি আছ এই ব'লচোন ব'ল বাৰী পাছফালে আছে নেকি এপাক চাই আহোঁগৈ তোৰ ভাল হৈছে মই গম পালোঁ তই পাছ কৰিবি তই চাগে পাছ কৰাৰ পিছত মোক পাহৰিয়ে থাকিবি নতুন বন্ধু বান্ধৱী লগ পাবি আৰু মালতী ছোৱালীজনী ক'ত গ'লগৈ বাৰু বিচাৰি পোৱা নাই প্ৰায় চিন্তাহে লাগিছে ৰাতিপুৱা খুব বলকিলোঁ নহয় আছে তহঁতৰ বাৰীখন বৰ ডাঙৰ নহয় এই পাছফালে আছে চাগে হয় ক'বলৈ গুচি নগ'লেগৈ হয় এজনী খঙৰ ভ্ৰমকত যা তা হ'লে গুচি যায়গৈ নহয় এতিয়া ক'ত মই তাইক বিচাৰি ফুৰিম নাযায় মই যে ক'ত যামগৈ ক'ব পৰা নাই বহুত ভয় লাগিছে মোক সেইজনী দেখিছ নাই ফোন টিপি এই কাৰ লগত কথা পাতি আছে তই আকৌ বৰ সৰুতে মোবাইলটো দি দিলি নহয় সৰুতে মোবাইলটো দি দিলি মানে কেলে অনলাইন ক্লাছ কৰে আকৌ তাই মোবাইলত কথাহে পাতি আছে দেখোন হাই ছেকেণ্ডেৰী ফাইনেল দিছেহে আকৌ ল'ৰাৰ লগত যদি কথা পাতি থাকে বৰ ডাঙৰ কথা হ'ব নহয় গম পাইছ নাই তাইক মই যেনেকৈহে ৰাখিছোঁ তাই নাপাতে ল'ৰাৰ লগত কথা মই তাইক ধুনীয়াকৈ বুজাওঁ গম পাওঁ নাই খং কৰোঁ বাৰু মৰমত বুজাওঁ নহয় এতিয়াহে নকৰিবলৈ নাপাতে ব'লচোন সুধোঁগৈ কি কৰি আছে এজনীয়ে কাৰ লগতনো কথা পাতি আছে আগফালে পাতিলেও হয় এতিয়া তই আকৌ কাৰোবাৰ আগত কবিগৈ আমাৰ মায়ে যে মোৰ চকু কাঢ়ি নিব যদি মই ফেইল কৰিবলৈ হয় তাৰ আগতে মই কিবা এটা কৰিব লাগিব গম পাইছ নাই কি
তহঁতৰ ঘৰত আকৌ কি কৰিমগৈ মই? তই পাছ কৰিবি আকৌ গোটেই গাঁৱৰ মানুহক পাৰ্টি খুৱাবি, মই ফেইল কৰিম আকৌ। মোক কি লাজ নালাগে নি? গেধা হ'ব পাৰোঁ, হ'লেও মোৰ লাজ লাগে বহুত। ৰ কথাটো ভাবি চাওঁ, তেতিয়া তহঁতৰ ঘৰলৈকে যামগৈ মই দেই। ঐ কাৰ ঘৰলৈ যাওঁ? মা মই ভাবিছোঁ পৰীক্ষা চৰীক্ষা দি এতিয়া শেষ নহয়, সেইকাৰণে লগৰ ছোৱালী এজনী ঘৰতে থাকি আহোঁগৈ। একেবাৰে ৰিজাল্ট দিলেহে ঘৰলৈ আহিম। ঐ ইমান দীঘলীয়াকৈ বা লগৰ ছোৱালী ঘৰত থাকেগৈনে? কিবা কাৰণ আছে নি? নাই মই জানো নহয় কি কাৰণ। তাই পৰীক্ষা বেয়াকৈ দিলে আকৌ। মোবাইলটো ল'ব, নাচিব, বাগিব, ফটো মাৰিব, ইফালে যাব সিফালে যাব। এই সৰু ল'ৰা ছোৱালীবোৰৰ লগত গৈ খেলি থাকিবগৈ, গম পাৱনে? সেই খুৰীয়েকৰ ঘৰলৈ যাবলৈ তাই কি দৰকাৰ? 4ৰ্থ 5ত পঢ়া ল'ৰা ছোৱালীকেইটাৰ লগত ধূলি বালি খেলি থাকে। এই আকৌ মুখৰ আগত গৈ সেইটো খেল দোকান খেল, দৰকাৰ পেলা বনাই দিবগৈ কলপটুৱাই গৈ পিনি। সেইবোৰ কৰি থাকিবগৈ। এতিয়া তাই চিন্তা লাগিছে আকৌ। মই তাই জানো নহয়, এতিয়া ভয়ত যাওঁ বুলি কৈছে তাই ফুৰিবলৈ। এতিয়া কাৰো ঘৰলৈ যাব নালাগে, কোনো দৰকাৰ নাই। ব'ল বিচাৰি ফুৰিছোঁ গোটেইখন বোলো ক'ত গলি বুলি। এই খুৰীয়েকৰ ঘৰৰ পৰাই আহিলোগৈ, ব'ল ঘৰলৈ ব'ল। মা কি যাবলৈ নিদিয়া মই নাযাওঁ বাৰু, কিন্তু মই আগতে কৈ দিছোঁ আকৌ দেই, মোৰ কিন্তু 2খনমান হেৰি বেয়া হ'ল আকৌ ছাবজেক্ট। এই ৰচোন তই আগতে কৈ দিছ, গম পালো। মই যে ইমান আগৰ পৰা গাই থাকিলো, তই নুশুনিলি? তোৰ যে পৰীক্ষা আছে, পঢ় তাৰ পাছত পৰীক্ষাৰ পাছত যি কৰ কৰি থাকিবি ইমান ক'লো, তই শুনিছিলি? মই এতিয়া আগতে ক'লে শুনিবলৈ নাই। মই তোক ইমান ক'লো ভালকে পঢ়। আইও গম পাৱ নে তোক কৈছো? ইটোও বনাই থওঁ সিটোও বনাই থওঁ, একদম নি পানী হটকেছ থৈ দিওঁগে, টিফিন থৈ দিওঁগে মুখৰ আগত, বোলো পঢ়ি পানী ভাগৰ লাগিলে কিবা এটা খাব, ভোক চোক লাগিব বুলি। নিমকি বনাই দিওঁ, খুৰমা বনাই দিওঁ, নাই। এই অলগত ভাজে নুশুনে। এই খেলি মেলি একদম ভাগৰ লাগে নহয়, আহি পিনি শুই থাকিব। সেই পঢ়ি থাকিব, এনেকৈ টোপনিয়ে থাকিব, পঢ়া টেবুলত টোপনিয়ে থাকিব। এই সন্ধিয়াতে ভাতগাল লাগে তাইক। সন্ধিয়াতে ভাতগাল খাবলৈ বিচাৰে, গম পাৱ নে? 8টা 9টাতে শুব। ইফালে এটা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিছে, গম পাৱ? ৱাই এই আকৌ কি 8টা 9টাত শুৱে নে? আইঐ আমাৰ ল'ৰাটো 9ত পাইছেগৈহে, 11টা 12টালৈকে পঢ়ে। সেয়া শুনিলি নাই? সি পঢ়ে 11টা 12টালৈকে, ইফালে 9তহে। তই যে কি কৰিলি? মোৰ নাকটো গুৰিতে কটাবি, তই মই গম পালো আৰু দেই, গুৰিতে কটাবি। বাইৰে পঢ়াত ইমান চোকা আছিলে, গম পাৱ নাই? গোটেই ছাৰ বাইদেউহঁত চব আহি পিনি খবৰ লৈ যায়হি। তই কি কৰিবি গম পোৱা নাই আৰু। ঐ এই কথা এটা নহয়, এই আগৰ দিনৰ মানুহে কয় দেই, এই আগৰ গৰু যেনি যায় বোলে পিছৰ গৰু তেনিয়ে যায়। এতিয়া দেখোন তহঁতৰ ক্ষেত্ৰতে দেখিছো, একেবাৰে দেখোন ওলোটাই হ'ল। মই আগতেই গম পাওঁ, আমাৰ এজনী যে এইবোৰত নাই, আগতেই গম পাওঁ। এই নাচি মেলি ভাল পায় আকৌ, হ'লেও মই তাইক কৈছিলো যেনে তেনে পৰীক্ষাটো পাছ কৰ, তাৰ পাছত লাগিলে সেইবোৰকে কৰিবি। এই কয় নহয় যি মূলা বাঢ়ে দুপাততে চিন বুলি, আগতে গম পাওঁ। ব'ল অকমান কাম চাম কৰাত সহায় কৰি দিবিগে আকৌ। আইও মই যে ভালেই পাইছোঁ দেই, মাকজনীয়ে যিহে একেবাৰে জহাই ফুৰে। আইও মোৰ ছোৱালীজনী আমুকহে, মোৰ ছোৱালীজনী পঢ়াত বৰ ভাল পাইছোঁ দেই। বেয়া হ'লেও হওক, ময়ো আকৌ লগাই দিছোঁ নহয়, ময়ো কম জানো। মোৰ ল'ৰাটো আকৌ 11টা 12টালৈকে নপঢ়ে, সোনকালে শুই থাকে, তথাপিতো লগাই দিছোঁ আৰু দেই। মানুহহঁতৰ ঘৰলৈকে যাওঁচোন। সেই কুকুৰা কণী চনি পাৰিছে নেকি? গধূলি আকৌ ভাত খাবলৈ একোৱেই নাই। কণী 2টামান হ'লে ভাতকেইটা খাই ভাল লাগে আৰু। যাওঁচোন, পাৰিছে চাগে, সিহঁতৰ কুকুৰাও ধেৰ নহয়। তোক যে মই ক'ত বিচাৰি ফুৰিছোঁ গৈ, আমি কেলে তেনেকুৱা ভোক বাৰু? এই বাৰী পিছফালে গৈ পিনি থাকেগে নি বাৰু সাপ চাপ ওলাবলৈ? মায়ে যে কি কথাবোৰ কোৱা, মই এতিয়া সৰু হৈ আছোঁ নি আৰু? সাপ ওলাব, বেং ওলাব, সেইবোৰ কৰি থাকিলে মোৰ ভাল নালাগে দেই। মই এতিয়া ডাঙৰ হ'লোঁ আৰু পাই। ডাঙৰ হ'লেহে আকৌ চিন্তাটো বেছি দেই, মই কৈ থলো আকৌ। কি হ'ল? সেই দুইজনীয়ে যে হাতত ধৰি তাইক লৈ আহিছ, কেনি গৈছিলেনো তাই? কণিকা হেৰি আকৌ, আমাৰ সেই ৰিজাল্টৰ ভয়ত সেই কাৰ ঘৰত থাকিবগে, লগৰ ছোৱালী ঘৰ বিচাৰি ফুৰিছে। মা কি নোম পায়? এই পৰীক্ষা বেছি ভাল হ'ল আকৌ। দেখিছ নাই খুৰীয়ে হাঁহিছে তোৰ পৰীক্ষা বেয়া হ'ল বুলি। কি যে হ'ব, ইফালে বাপেৰে গম পাৱে নহয়, ৰাতি অকণমান খাইলে কেনেকুৱাখন কয়। তোৰ কাৰণে মইহে মাৰ খাম আৰু, ঘৰৰ পৰা খালেনি ঠিক নাই। ক'লে কথা নুশুনো নহয় ছোৱালীয়ে। আইও তহঁতি অকণমান বেছিকৈ চিন্তা কৰিছ নেকি? তাইৰ পৰীক্ষা ইমান বেয়া হোৱা নাই, গম পাইছনে? আৰু আই মানুহ পঢ়াত ইমান বেয়া নহয়। মা তুমি পাই মানুহবোৰৰ আগত কেনেকৈ কথাবোৰ কৈছা? মই তোমাক কথাটোহে কৈছোঁ, পৰীক্ষাচোন মোৰ এনেই ভালেই হৈছে ন। 2টা ছাবজেক্ট অকণমান গণ্ডগোলতা হৈছে আৰু, ফেইল নকৰিব পাৰোঁ, পাছ কৰিব পাৰোঁ। তুমি আকৌ নিজৰ মাকজনী হৈ আকৌ লোকৰ মানুহবোৰৰ আগত তেনেকৈ যদি কথা কোৱা, অকণমান ভালকৈ ক'লেহে আমাৰ মনটো ভাল লাগে। কেনেবাকৈ আকৌ তোৰ যদি পৰীক্ষা বেয়া হয়, গম পাওঁ নহয় দেউতাৰ কথা, কি হ'ব তেতিয়া? পৰীক্ষা ভাল হৈছে? কথাই ঠিক নাই জীয়েকৰ, এবাৰ বোলে ভাল হৈছে, এবাৰ বেয়া হৈছে। বেয়া হৈছে চাগে ঐ, নহয় সেইটো কাৰণে আকৌ দুধুৰ-মুধুৰত আছে। বেয়া হৈছে চাগে, বাপেকে দিব। ভালেই হৈছে দে। সেয়া শুনিলি নাই? তাইৰ পৰীক্ষা ভালেই হৈছে। মই জানো নহয়, তাই পঢ়াত ইমান বেয়া নহয়। তাই বেছি চোকাও নহয়, গেধাও নহয়, মধ্যমীয়া আকৌ। মই বুজি পাইছোঁ বাৰু, তই সেই বাপেকৰ কাৰণে ভয় কৰিছ বুলি। হ'ব, ইমানকৈ কৈ থাকিব নালাগে আৰু। তাইৰ পৰীক্ষা ভালেই হ'ব।
মইহে জানো পৰীক্ষা দিছে এই বুকুখন মোৰহে কপি আছে বাপেকৰ ভয়ত ইভাগে একো নাই বাৰু কিছুমানে 3বাৰ 4বাৰ পৰীক্ষা দিয়ে সেইকাৰণে মই চিন্তা কৰা নাই খালি বাপেকটো কেনেকুৱা দেখিছো নাই অ' মা তুমি ইমান চিন্তা কৰি নাথাকিবা গম পাইছা নাই মই দেউতাহঁতে তোমাক মা নোখোৱাও নহয় হ'ব দে ভাল হৈছে স্তিবাও ভালেই ভাল হৈছে পৰীক্ষা পাছ কৰিব যেনেই লাগিছে আৰু দেই নহ'লে গৈহে থাকো এতিয়াহে ভাল পাইছো দেই মনটো একদম শান্তি লাগিছে পাতল পাতল লাগিছে কামত লাগোগে আৰু গম পাওনে ৰাম যেনে তেনে ক'লো আৰু ভয়তে এতিয়া নহ'লে 3জনী মাইকী মানুহ লগ লাগি মোৰ কথাই গোটেই গাঁওখনত ফফাই ক'ব নহয় আৰু পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনালেতো গোটেই হৈচৈ হৈ যাব কৃষ্ণ প্ৰভু যেনে তেনে বচাবা দেই এইবাৰলৈ মিছা কথা এটা ক'লো আৰু সময়তহে গম পাম পাছ কৰোঁ নে ফেইল কৰোঁ মালতী মাতবোৰ নোকোৱাকৈ যাওঁগৈ নি তই যা মই আকৌ সেই চব কণী দুটামান বিচাৰি আহিছিলোঁ মই কণী দুটামান লৈ যাওঁ দেই তই যা ব'ল মই মাৰ ওচৰলৈ আহিছিলোঁ কণী চণী আছে নেকি বোলো আহক